এইখিনিতে বন্ধুসকল লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ আহি গৈছে বন্ধুসকল। আপোনালোকে অতি সোনকালে আপোনালোকে সেই 17 নম্বৰ কিস্তি আপোনালোকে টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে 17 নম্বৰ আপোনালোকে টকাটো লাভ কৰাৰ আগত আপোনালোকে কেইটামান কাম কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে যদি এই কামখিনি নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে 17 নম্বৰ কিস্তি আপোনালোকে পুৰাৰ পৰা বঞ্চিত থাকিব, অৰ্থাৎ আপোনালোকে নাপাব। তো সেইটো কাৰণে বন্ধুসকল ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে, আপোনালোকে ভালধৰণে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোক জনাইছে চৰকাৰৰ ফালৰ যোনটো নেকি নতুনকৈ PM কিষাণৰ ওপৰত আপোনালোকৰ যোনটো আপডেট আহিছে, তো আপোনালোকে ইয়াত দেখুৱাই আছোঁ। তো ইয়াত আপোনালোকে চাব, तो यार देखिए PM किसान सम्मान निधि योजना सिचुएशन टाइप के साथ KYC करना होगा। तो बंधुসকল আপোনালোকে আকৌ আপোনালোকে এটা KYC কৰিব লাগিব। যদি আপোনালোকে এই 17 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব বিচাৰে তো আপোনালোকে নতুনকৈ KYC কৰিব লাগিব। আৰু বন্ধুসকল যদি KYC নকৰে তো তেতিয়াহ'লে আপোনালোকে সেই টকাটো লাভ নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোক জনাইছো আপোনালোকে KYC কৰা ডেটটো আপোনালোক কিমানৰ পৰা দিছে। তো ইয়াত বন্ধুসকল আপোনালোকে দিছে 5 জুনৰ পৰা আপোনালোকে দিছে 15 জুনলৈকে আপোনালোকৰ এই KYC আপোনালোকৰ টাইম দিছে। তো আপোনালোকে এই 15 দিনৰ ভিতৰত আপোনালোকে এই কামখিনি কৰিব লাগিব। তো বন্ধুসকল তেতিয়াহে আপোনালোকে 17 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। তো এইটো এটা বহুত গুৰুত্বপূৰ্ণ খবৰ আহিছে বন্ধুসকল। তো ইয়াত আপোনালোকে দেখিছে কি আপোনালোকে এটা KYC আপোনালোকে কি কৰিব লাগিব। তো আপোনালোকে কেনেধৰণে আপোনালোকে KYC কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকৰ ওচৰৰ যোনটো CSC চেণ্টাৰ তো তাত গৈ বন্ধুসকল আপোনালোকে এই আপোনালোকে KYC আপোনালোকে কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকৰ যোনটো নেকি চৰকাৰী যোনটো নেকি PM কিষাণৰ পৰ্টেল আছে তো এপ আছে, তো তাত গৈ আপোনালোকে এই আপোনালোকে KYC আপোনালোকে কৰিব পাৰিব। তো ইয়াত বন্ধুসকল আপোনালোকে দেখিছে তো ইয়াত দিছে PM কিষাণ পৰ্টেল या एप के अपना KYC करना। तो बंधुসকল আপোনালোকে PM কিষাণৰ আপোনালোকে যদি CSC চেণ্টাৰত আপোনালোকে নাযায় তো তেতিয়াহ'লে আপোনাৰ PM কিষাণৰ পৰ্টেল আৰু এপছৰ পৰা আপোনালোকে কৰিব পাৰিব। তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে 2 নম্বৰ অপশ্যন আপোনালোকে যে ভূমি বিৱৰণ কা পৰ্টেল আপলোড কৰনা। তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি আপোনাৰ মাটি ৰেকৰ্ড তো সেইটো আপোনালোকে আপলোড কৰিব লাগিব। তো আপোনালোকে সেইটো আকৌ ৰেকৰ্ডটো আপোনালোকৰ দিব লাগিব। তো তাৰ পৰা আপোনালোকে দেখিছে নতুনকৈ যদি আপোনালোকে কোনোবাই যদি আপোনালোকৰ নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তো আপুনি ইয়াত দেখিছে যোজনা के लिए আপোনালোকে দেখিছে আবেদন কৰনা। নতুনকৈ আপোনালোকে আবেদন কৰিব পাৰিব। কোনোবাই যদি বিচাৰিছে তো আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। তো আৰু বন্ধুসকল আপোনালোকৰ 4 নম্বৰ অপশ্যন যোনটো আছে সেইটো একেবাৰে গুৰুত্বপূৰ্ণ যে আপোনালোকৰ বেংক আপোনালোকে দেখিছে বেংক के साथ आधार कार्ड লিংক কৰনা। তো বন্ধুসকল আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিবই লাগিব। তো এইটো বহুতে গুৰুত্বপূৰ্ণ। আপোনালোকে জানে যে চৰকাৰী যিকোনো এটা আপোনালোকৰ স্কিম পাবলৈ আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিবই লাগিব। তো তেতিয়া বন্ধুসকল আপোনালোকে সেই চৰকাৰী সুবিধাবোৰ আপোনালোকে লাভ কৰে। তো সেইটো কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক থকাটো একেবাৰে বাধ্যতামূলক। তো বন্ধুসকল আপোনালোকে যদি অধিক আপোনালোকে জানিব বিচাৰে যে আপুনি KYC আপোনালোক কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণে আপুনি কি আপোনালোকৰ দৰকাৰ প্ৰয়োজন হ'ব তো সেইটো কাৰণে বন্ধুসকল আপোনালোকৰ ওচৰত যোনটো CSC চেণ্টাৰ তো তাত গ'লে আপোনালোকে ভাল হ'ব। তো তাত গ'লে আপোনালোক গোটেইখিনি ডিটেইলছ আপোনালোক বুজাই দিব যে আপুনি আপোনাক কি আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, কেনেধৰণে আপোনালোকে কৰিব লাগিব, তো গোটেইখিনি কাম সিহঁতি কৰি দিব। তো বন্ধুসকল সেইটো কাৰণে বন্ধুসকল আপোনাৰ CSC চেণ্টাৰত আপোনালোকে গৈ পিনে এই কামখিনি কৰি লওক। তো তেতিয়াহে বন্ধুসকল আপোনালোকে সেই 17 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যিহেতু আপোনালোকে দেখিছে আপোনাৰ নতুনকৈ আপোনাৰ চৰকাৰ আপোনালোক গঠন হৈছে। তো বন্ধুসকল এবাৰ BJP চৰকাৰ থাকিব হ'লেও আপোনাৰ নতুনকৈ যোনটো নেকি চৰকাৰ গঠন হৈছে তো যোনটো নেকি নতুনকৈ আপোনালোকৰ আপডেট আহিছে চৰকাৰৰ ফালৰ পৰা তো সেইটো হিচাপত আপোনালোকে 5 জুনৰ পৰা আপোনালোকে দেখিছে 15 জুনলৈকে আপোনালোকে কামখিনি কৰিব লাগিব। তো যদি বন্ধুসকল আপোনালোকে এই কামখিনি নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনাৰ PM কিষাণৰ পৰা আপোনালোকৰ নামটো কাটি দিয়া হ'ব, অৰ্থাৎ আপোনালোকে সেই 17 নম্বৰ কিস্তিটো আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল এতিয়া আপোনালোক জনাইছোঁ আপোনাৰ যোনটো নেকি আপোনাৰ 17 নম্বৰ কিস্তি PM কিষাণৰ 17 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব। আপোনালোকে এইটো মাহৰ জুন মাহৰ আপোনালোকৰ 28 তাৰিখে আপোনালোকে এই টকাটো লাভ কৰিব। তো তাৰ আগতে আপোনাৰ যোনখিনি চৰকাৰৰ ফালৰ নতুনকৈ আপডেট দিছে তো এইখিনি আপোনালোকে কৰি লওক। KYC আপোনালোকে কি আপোনালোকৰ প্ৰব্লেম হৈ আছে তো আপোনাৰ মাটি ৰেকৰ্ড এইখিনি কাম আপোনালোকে কৰি লওক। তো তাৰ পৰা বন্ধুসকল আপোনালোকে 17 নম্বৰ কিস্তিটো আপোনালোকে 28 তাৰিখে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এটা জানিব পাৰিলে আপোনালোকৰ নতুনকৈ চৰকাৰৰ ফালৰ যোনটো নেকি আপডেট আহিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আৰু বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বন্ধুসকল আপোনাৰ বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।